নমস্কাৰ কৃষক বন্ধুসকল, আজি অলপ ঔষধ লৈ আহিছোঁ পথাৰত দিবৰ কাৰণে। ধাননিটোৰ ধানৰ গছ যিবোৰ আছে অলপমান অৱস্থা ঠিকেই আছে, কিন্তু ঔষধটো দিলে আৰু অলপ ভাল হ'ব বুলি লৈ আহিছোঁ। অলপ ভাল কৰিবই লাগিব, নহ'লে প্ৰডাকশ্যনত অলপ গণ্ডগোল হ'ব। তো ৰ'দ যিহে দিছে, সেই ৰ'দ ঠিকে আছে বুলি আজি ঔষধ মাৰিবলৈ ওলাই আহিলোঁ। কিন্তু অলপ সময় দিয়াৰ পিছতে গম পালোঁ আজি মূৰত দেখোন ৰ'দটো বেয়াকৈ লাগি আছে। মানে এনেকুৱা ধৰণৰ লাগিছে, ছায়াত যেতিয়া যোৱা যায় তেতিয়া অলপ আন্ধাৰ আন্ধাৰ দেখা যায় আৰু আজি দুৰ্ভাগ্যবশতঃ টুপি বিচাৰি পোৱা নাই, যিটো আমি পথাৰত কাম কৰোঁতে জেনেৰেলি লগাওঁ মই। তো সেই টুপিটো চাওঁ এতিয়া কি হয়, ৰ'দত কিমান টাইম থাকিব পাৰোঁ কোনো ঠিক নাই। তথাপিও অলপ সাহস কৰি ওলাই আহিছোঁ আৰু কিমান দূৰ দিব পাৰোঁ, কিমান দূৰ আমি আগুৱাই যাব পাৰোঁ। লগত সৰু ভাইটিক লৈ আহিছোঁ, কাৰণ অকলে টেংকিটো ভৰাই মেলি উঠোৱাত অলপ দিগদাৰ হয় আৰু ঘৰৰ পৰা অলপ দূৰ আছে পথাৰটো। ইয়াৰ পৰা যদি চিঞৰি দিওঁ তথাপিও শুনি নাপাব, ফোন কৰিব লাগিব। তো একো নাই, ভাইটিক লৈ আহিছোঁ। এতিয়া তেওঁ মোক অলপ সহায় সহযোগিতা কৰিব আৰু যিখিনি পাৰে। আৰু তাৰো যিহেতু ফাৰ্ষ্ট টাইম, আজি 7 বছৰ স্প্ৰে মেচিন লোৱা 7 বছৰে হ'ল। আজি 7 বছৰে খেতিত তেওঁ আজিলৈকে স্প্ৰে মেচিনত স্প্ৰে কৰি পোৱা নাই বাৰু এনেকুৱা পথাৰত, কিন্তু আজি তেওঁক কৰিব দিম আৰু। তো প্ৰথম টেংকি যিহেতু এইটো মই কৰি আছোঁ, 2য় নম্বৰ টেংকিটোত চাওঁ তেওঁক যদি সেইখিনি টাইমত দিব লগা হয় দিম আৰু। কিন্তু যিটো তেওঁৰ মনত এটা ভয় সোমাই আছে যে ইমান ডাঙৰ টেংকিটো মই পিঠিত কেনেকৈ ল'ম আৰু কেনেকৈ ঔষধ মাৰিম, যিটো এটা তেওঁৰ মনত এটা ভয় সোমাই আছে, সেই ভয়টো আঁতৰোৱাৰ কাৰণে আজি লগত লৈ আহিছোঁ আৰু তেওঁক দিবলৈও লগাম। তো আমি আৰম্ভ কৰোঁ। এতিয়া মানে কিছু দূৰ গ'লোঁ, কিন্তু এইটো পথাৰত কি হ'ল, যিহেতু এইটো অলপ দূৰত মানুহ অহা যোৱা কম, ইয়াতে বৰলে বাঁহ লৈছে মাজত এটা গছত, গম পোৱা নাছিলোঁ। একদম চিধাই এনেকৈ যাওঁতে এনেকুৱা জেগাত 3টা বৰলে কামুৰিলে 3 জেগাত খোজাবও নোৱাৰি। মানে পিছফালে এটা আছে এনেকুৱা টেংকিৰ তলতেই, তো বাওঁফালেদি এনেকৈ হাতটো দি টেংকিৰ তলত খোজাবও নোৱাৰি, টেংকিটো নমাব লাগিব। আঁঠুত কামুৰি দিলে, আঁঠুৰ তলত একদম ভৰিৰ গোড়াত তাতে এটা কামুৰি দিলে। এনেকুৱা জেগাত কামুৰিছে যিটো নেকি ক'ব নোৱাৰি আৰু। যদি মেচিনটো নমাই দিওঁ তেতিয়া আৰু এটা দিগদাৰ হ'ব, ইমান ৰ'দত আৰু অলপ লেট হৈ গ'লে অলপ বেছি টাইম গৰমটো বেছি লাগিব, বেছি টাইম থাকিব লাগিব, গৰমটো বেছি হ'ব। তো তাৰ কাৰণে এই বিষটোক ইগন'ৰ কৰি আগুৱাই গৈ আছোঁ আৰু। এতিয়া কেতিয়ালৈকে ইয়াতে শেষ কৰিব পাৰোঁ কোনো ঠিক নাই। আৰু ৰ'দটো মানে কি আজি কমাবৰ কাৰণে তাৰ যিটো তাপমাত্ৰা, সেই তাপমাত্ৰাটো আজি কমাবৰ কাৰণে কোনো নামগন্ধ একোৱেই নাই দেখোন। তেওঁ যিহে দাঁত পাৰি উলিয়াই হাঁহি আছে সূৰ্যই, মানে ক'বই নোৱাৰি আৰু।
এতিয়া ভাইটিক লগাই দিছোঁ একদম স্প্ৰে মেচিনত ঔষধ মিক্স কৰি বনাবৰ কাৰণে তেওঁক কৈ দিছোঁ কিমান পৰিমাণত দিব লাগে তেওঁ বনাই আছে এতিয়া অলপ দূৰত আমাৰ ইয়াতে দুয়োফালে ডঙৰ মাজত পথাৰ অকল আমাৰেই নহয় আৰু দুই ঘৰৰ আছে মানে আৰু দুইজনৰ আছে আমাৰ লগত তিনিজনৰ ইয়াতে তিনিজনৰ মাটি আছে তো কাৰোবাৰ আধা বিঘা কাৰোবাৰ 1 বিঘা কাৰোবাৰ 1.5 বিঘা আমাৰ 6 কথা আছে ইয়াতে এইখিনি মাটিত এতিয়া আমাৰ এইখিনিত আৰু দিবৰ কাৰণে এতিয়া মেডিচিন বনাই আছে মেডিচিন বনাই এইটো টেংকি আমি দিম ইয়াতে দিয়াৰ পিছত তাৰপিছত এইটো হ'ল ঘৰৰ পৰা দূৰত যিটো পথাৰ এইটো আৰু ঘৰৰ ওচৰত আছে যিখিনি আমাৰ এক দাগতে আছে আৰু এই ঘৰৰ ওচৰখিনিত দিবৰ কাৰণে অলপমান টেনশ্যন হ'ব কাৰণ তাতে গছ নাই ইয়াতে গছ আছে ৰ'দ লাগিলে আমি ছায়াত যাব পাৰোঁ গছৰ তলত যাব পাৰোঁ কিন্তু আমাৰ যিটো ঘৰৰ ওচৰত মাটি আছে সেইখিনিত আমাৰ কি হ'ব অলপমান জায়গাত আছে কিন্তু ইমূৰৰ পৰা সিমূৰলৈকে যাব লাগিব মানে আমি পূবৰ পৰা পশ্চিমলৈ যাব লাগিব তেতিয়াহে আমি গছ পাম আৰু যদি পূবত আহোঁ পূবত একদম গছ-গছনি একো নাই ইমান ৰ'দ দিছে যেটো নেকি দুও পাৰি দাঁত উলিয়াই সূৰ্য দেৱতাই হাঁহি আছে এইটো আমি কণ্ট্ৰোল কৰিব পৰা নাই আৰু দুৰ্ভাগ্যবশতঃ মই আজি যিটো টুপি পথাৰত গ'লে যিটো টুপি লগাওঁ সেই টুপিটো বিচাৰি পোৱা নাই তো আমি ঘৰৰ ওচৰত যেতিয়া যাম তেতিয়াতো আৰু ৰ'দটো সহ্য কৰিব নোৱাৰিম তো তাৰ কাৰণে এতিয়া চাম নেক্সট টাইম আৰু পেটত একো নাই পেট্ৰল ঢালাই নাই আজি ৰাতিপুৱা মানে কি কৰিলোঁ চাহৰ লগত অলপমান কিবা এটা নাস্তা কৰি আহিলোঁ স্প্ৰে দিবলৈ কাৰণ ৰ'দটো বেছি উঠি আছে আৰু যদি আমি ৰাতিপুৱাৰ ভাগত নিদিওঁ তেতিয়া দুপৰীয়াৰ ভাগত আমি দিব নোৱাৰিম আৰু দুপৰীয়াৰ ভাগত ঔষধটো দিলে কোনো কাম নহ'ব কাৰণ আবেলি পৰত কি হ'ব আৰু নিয়ৰ পৰিব যিখিনি ঔষধ দিছোঁ এইটো ৰ'দত যদি শুকাব নাপায় আৰু ধোৱা যাব তো স্প্ৰে কৰিলে এইটো এটা কণ্ডিশ্যন বেয়া মানে ৰ'দটো এনেকুৱা পাব লাগে স্প্ৰে কৰি দিয়াৰ পিছত 2 ঘণ্টাটো ৰ'দ পাবই লাগে আৰু যিসকলে খেতি কৰে সকলোৱে জানে নিশ্চয় এইটো কেনেকুৱা ধৰণৰ ছটিয়াই দিয়াটো মই মানে যিটো সময়ত ছটিয়াব লাগিছিলে সেইখিনি সময়ত মানে দিব নোৱাৰিলোঁ সেইখিনি সময়ত মই দিব এইটো কাৰণে নোৱাৰিলোঁ মই ঘৰত নাথাকিলোৱে বাহিৰত কিবা কামৰ কাৰণে দৌৰিব লগা হ'ল তাৰ কাৰণে আৰু এইটো বাদ পৰিলে এতিয়া আমাৰ ইয়াতে এনেকুৱা হৈছে 3 ইঞ্চি 2 ইঞ্চি গৈ এনেকুৱা জাগাই ফাট মেলিছে পথাৰত তো মাটিত পানী নাই তো মাটি ফাট মেলিছে যদি আমি এতিয়া ছটিওৱা সাৰ দিওঁ এতিয়া সেই সাৰটো কোনো কামত নাহিব আৰু যদি ছটিওৱা সাৰ দিব লাগে তাৰ কাৰণে 3 দিনমান ৰখিলোঁ মই এতিয়া 3-4 দিন মাজতে 2 দিনমান বৰষুণ আহোঁ কৰিলে কিন্তু কি কৰিলে 2-1 টোপাল দিলে তাৰপিছত আৰু নাই মানে সিহঁতৰ পানীৰ অভাৱ হৈ গ'ল নেকি ওপৰত গম নাপালোঁ এতিয়া সেইকাৰণে কি কৰিছোঁ স্প্ৰে কৰিম বুলি ঔষধ লৈ আহিছোঁ এতিয়া সেইকাৰণে স্প্ৰে কৰি আছোঁ এতিয়া এইটো পথাৰত এনেকুৱা চাৰিওফালে গ'লে মানে কি ৰেষ্ট ল'ব পাৰি আৰু পূবত গ'লেও গছ আছে পশ্চিমত গ'লেও গছ আছে অকল দক্ষিণে নাই কাৰণ আমাৰ মাটিটো যিটো ডঙৰ মাজত 2 ডঙৰ মাজত একদম মাজুলী দ্বীপ বুলিও ক'ব পাৰি আৰু এনেকুৱা ধৰণৰ জাগাত আছে তো দক্ষিণে যাৰ মাটি আছে সেইখিনি পাৰ হৈ যাব লাগিব অকল উত্তৰে গছ আছে উত্তৰেও আমাৰ এইখিনিয়ে পূবফালেও হয় পশ্চিমফালেও হয় তো এইখিনিত 3 জাগাত গছ আছে ইয়াতে আমি ৰেষ্ট ল'বৰ কাৰণে অলপ সুবিধা হয় আৰু যেটো ঘৰৰ পৰা দূৰত মাটিটো দূৰত কিন্তু কথাটো হ'ল কি আমাৰ ছায়াৰ কাৰণে সুবিধা আছে আৰু ইয়াতে যিকোনো গছ সেই কাৰণে মই আৰু ভাইটিও আজি 4 বছৰ আগত গছ পুলি ৰুই দিছিলোঁ কদম ৰুইছিলোঁ তিতাচপা ৰুইছিলোঁ তিতাচপা নহয় এইটো এটা আছে বেলেগ গছ এইটো গছটোৰ নামটো বিশেষকৈ নাজানো সেই গছটো ৰুই দিছিলোঁ তো তাৰে 4টা সেইটো গছ হ'ল আৰু 54টা কদমৰ পুলি ৰুই দিছিলোঁ তাৰে 4টাহে জীয়াই থাকিলে আৰু 50টা নোহোৱা হৈ গ'ল কাৰণ সৰুতে যিটো আছিলে পুলি থাকোঁতে আমি প্ৰটেকশ্যন নিদিলোঁ কাৰণে ইয়াতে ধান কাটি লোৱাৰ পিছত অৱশ্যে গৰু ছাগলী বান্ধে সকলোৱে তো গৰুৱে খাই দিয়াৰ পিছত এনেকৈ যেতিয়া ৰুই দিছিলোঁ অলপ কুহি দিছিলে মানে নতুন পাত ওলাইছিলে তেতিয়া কি হ'ল গৰুৱে ছাগলীয়ে খাওঁতে গছটো লৰি যাওঁতে আৰু আমি ইমান এটা গমেই নাপালোঁ কেনেকৈ কি কৰিব লাগিছিলে তো তাৰ কাৰণে মৰি গ'ল 50টা পুলি মৰি যোৱাৰ পিছত 4টা পুলি ৰুইছে তথাপিও 54টাৰ ভিতৰত 4টা ৰুইছে সেইখিনিয়ে যথেষ্ট এতিয়া আৰু এইবাৰ বাৰিষাত আমি জামৰ পুলি ৰুই দিছোঁ গুটি ৰুই দিয়া নাই ছটিয়াই দিছোঁ এতিয়া এইখিনি যদি ডাঙৰ হয় এনে গজিছে কিন্তু এতিয়া এইখিনি যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে আৰু টেনশ্যন নাই জামৰ পুলি মোটামুটি হ'ব ইয়াতে 20 জোপাৰো বেছি হ'ব এতিয়া গোটেইখিনি যদি জীয়াই উঠে তেতিয়াহে হ'ব এয়া হ'ল আমাৰ ঘৰৰ ওচৰৰ পথাৰ তো ঘৰৰ ওচৰৰ পথাৰত এতিয়া ভাইটিক লগাই দিয়া হৈছে কাৰণ সেই দূৰৰ পৰা টেংকিটো লৈ আহোঁতে এওঁ মোক সহযোগিতা কৰিলে এতিয়া ওপৰতে এওঁ ক'লে যে এতিয়া মই এইখিনিত দি দিওঁ এইটো একদম পূবৰ ফালে একদম মাজমজিয়াত আৰু এইটো পথাৰৰ মাজমজিয়াত য'ত নেকি গছ-গছনি একো নাই আৰু এনেকুৱা ৰ'দটো দিছে তেওঁ যিটো তাপমাত্ৰা কমাব লাগে সেইটো চাগে ভলিউমটো কমাবলৈ পাহৰি থাকিলে নেকি গম নাপালোঁ
মানে এনেকুৱা বঢ়াই দিছে ডিজেৰ দৰে হৈছে ডিজে চাউণ্ড যেনেকুৱা সূৰ্যৰ ৰশ্মিও মানে সূৰ্যৰ যিটো তাপ সেইটোও সেনেকুৱাই হৈ আছে তো তাৰ কাৰণে কি কৰা যায় আৰু উপায় নাই এইটো টেংকি দিয়াৰ পিছত অলপ ৰেষ্ট ল'ব লাগিব আৰু এটা ৰেষ্ট লোৱাৰ পিছত ইমান ৰ'দত এতিয়া ঘৰত গৈ আৰু এইটো ঘৰৰ ওচৰত যিহেতু এতিয়া ঘৰত গৈ আৰু টুপিটো বিচাৰিব লাগিব যদি পোৱা যায় এতিয়া টুপিটো লৈ আহিম আহি তাৰ পিছত টুপিটো লগালে অলপমান সেফটি এইটোৰ কাৰণে হয় ডাইৰেক্ট ৰ'দটো মূৰত নপৰিলে মূৰটো নুঘূৰাই বা মূৰটো নিবিষায় এতিয়া ডাইৰেক্ট ৰ'দটো মাথাত পৰি আছে মূৰত পৰি আছে কাৰণে কি হয় অলপ আন্ধাৰ দেখা পোৱা যায় আৰু ছায়াত বহিলেতো একদম আন্ধাৰ যেন লাগে তো অলপ বহি আছোঁ মই ভাইটিক লগাই দিছোঁ এওঁ কৰি আছে বেচাৰাটো গৰম লাগিছে কাৰণে পানী বটল লৈ গ'লোঁ এতিয়া পানী অলপ খাই মেলি যদি কৰে এয়া পানীৰ বটল দিলোঁ এতিয়া খাই মেলি অলপমান এইটো টেংকি খালী কৰিব আৰু খালী কৰাৰ পিছত যিখিনি আৰু কৰিব লাগে এইটো হ'ল আমি একদম পূবৰ ফালৰ পৰা এইটো আহি পাইছে আৰু য'ত নেকি গছ একজোপা গছ আছে অলপ ছায়াও আছে কিন্তু টেংকি খালী হোৱা নাই বাবে ৰেষ্ট ল'ব খোজা নাই এইটো টেংকি খালী কৰিহে ৰেষ্ট ল'ম বুলি কৈছে তা খালী হৈছে বেছি নাই আৰু 2 ৰাউণ্ডমান দিব পৰা যাব এইটো দিয়া হ'লে এইটো ঘৰৰ ওচৰত এয়া পশ্চিমফালে আমাৰ ঘৰ মানে ঘৰটো দেখা নাপায় জংঘল আছে জংঘল মানে মৰাপাটৰ খেতি কলগছৰ আছে এইবিলাক সেইকাৰণে দেখা নাপায় তো এইটো টেংকি দিয়াৰ পিছত আমি এতিয়া ব্যৱস্থা কৰিব লাগিব নহ'লে ইমান ৰ'দত কেনেকৈনো দিম হয়নে এতিয়া ইমান ৰ'দত অবিয়াছলি থাকিব নোৱাৰি যেনেকুৱা ৰ'দ দিছে ফেনে পাত্তা নাপায় আৰু বতাহ এনেকুৱা বতাহে আজিও ইমান লৈছে আৰু মানে হিংসা কৰিব লৈছে আৰু মানে গছৰ পাত লৰাই নাই পথাৰত মাজমজিয়াত অলপ বতাহটো লাগে কিন্তু যেতিয়া আমি ঘৰৰ ওচৰত আহি পাওঁ তেতিয়া আৰু বতাহটো নাপাওঁৱে পশ্চিমতো নাই পূবতো নাই উত্তৰো নাই দক্ষিণেও নাই এনেকুৱা হৈছে ঘৰৰ ওচৰত আহিলে ইফালে বতাহ নাপাওঁৱে খোলা পথাৰত অলপমান পোৱা যায় কাৰণ যিটো ঔষধ মাৰি আছোঁ ধানৰ গছৰ যিটো আগ আছে আগটো লৰি আছে তাতে গম পাই আছোঁ মই দক্ষিণৰ ফালৰ পৰা বতাহ দিছে কিন্তু ছায়াত যেতিয়া বহিছোঁ ছায়াত বহুতে সেই বতাহটো আমাৰ গাত লগা নাই পথাৰত যেতিয়া একদম মাজমজিয়াত ৰ'দত যোৱা যায় তেতিয়া কিন্তু বতাহটো পায় এতিয়া আমি বতাহৰ কাৰণে আৰু ৰ'দত যাবও নোৱাৰোঁ ইফালে বেলিয়ে মাথাত এটেক কৰি আছে টেংকিয়ে পিছফালৰ পৰা এটেক কৰি আছে মানে এনেকুৱা ধৰণৰ হৈছে টেংকিটো পিঠিত লৈ থকাটো অলপমান কান্ধত ফিটাটো লাগি থাকে কাৰণে কান্ধটো অলপ বিষায় তো যি নহওক এতিয়া ৰ'দটো থকাৰ কাৰণে আমাৰ ঔষধটো স্প্ৰে কৰিম যিহেতু এইটো ৰ'দটো আমাক লাগিবই এতিয়া হৈ গ'ল এতিয়া আমি এইটো টেংকি লৈ আহিলোঁ নতুন এটা টেংকি এতিয়া টেংকিটো অলপমান সোনকালে মই খোজকাঢ়ি আছোঁ এইটোৰ কাৰণে যে যাতে সোনকালে দি আমি কি কৰিব পাৰোঁ আজৰি হ'ব পাৰোঁ হ'লে যিমান লেধা কৰিম সিমান কি হ'ব আমাৰে লছ মানে দুপৰীয়াৰ পিছত আৰু দি লাভ নাই কাৰণ তেতিয়া আৰু ৰ'দটো যদি সিমান নাপায় আৰু ভাটিবেলা হ'লে নিয়ৰ পৰিলে সেইখিনি যদি ভালদৰে পাতত পৰি শুকাই নাযায় ঔষধটো তেতিয়া কি নহ'ব কামত নিদিব তো তাৰ কাৰণে আমি অলপ সোনকালে দিবলৈ চেষ্টা কৰি আছোঁ এতিয়া কিমান দূৰ সোনকালে দিব পাৰোঁ চাওঁ দিয়া আৰম্ভ কৰিছোঁ কিন্তু ইমানো স্পীড যাব নোৱাৰি কাৰণ যিটো হেণ্ডেল দি মাৰিব লাগে আৰু যিটো বেটাৰী বা যিটো চাৰ্জিং স্প্ৰে সেইটো হ'লে অলপ সোনকালে হৈ যায় আৰু সেইটো আমাৰ লগত নাই আজি 7 বছৰে মই এইটো স্প্ৰেৰ দ্বাৰাই কৰি আছোঁ 7 বছৰত 2 বছৰ মাজতে গেপ গৈছিলে দিব পৰা নাই ছটিয়াই দিয়া হৈছিলে আৰু বাকী নহ'লে প্ৰায় স্প্ৰে মেচিনে ইউজ কৰা যায় স্প্ৰে কৰি এটা বস্তু ভাল পাওঁ মই মানে ছটিয়াই দিলেতো সোনকালে হৈ যায় কিন্তু স্প্ৰে কৰি দিলে এনেকুৱা ধৰণৰ দিব পাৰি মানে ফচলটো অলপ যিটো প্ৰডাকশ্যন আৰু উৎপাদন হ'ব সেই উৎপাদনটো অলপমান যিটো ছটিয়াই দিয়া যায় আৰু স্প্ৰে কৰি দিয়া যায় দুটাই একেই কথাটো হ'ল কি এতিয়া স্প্ৰে মেচিনটো আনিছোঁ যিহেতু আৰু ছটিয়াই দিয়া ঔষধটো দিয়াৰ কোনো সুবিধাই নাই মাটি যিহেতু ফাট মেলিছে তাৰ কাৰণে স্প্ৰে কৰিব লগা হ'ল যিখিনি সময়ত দিব লাগিছিলে সেইখিনি সময়ত মই দিবই নোৱাৰিলোঁ এতিয়া উপায় নাই আৰু এতিয়া স্প্ৰে কৰি দিলেও সেইখিনিয়ে হ'ব ছটিয়াই যিজনে দিছে তাৰতো গছটো ভাল হৈছে বাৰু এতিয়া মই দিওঁ আজি দিয়াৰ 3 দিন পিছত বা 4 দিন পিছত লক্ষ্য কৰিম পৰিৱৰ্তন কি আহিলে গছত তেতিয়া গম পোৱা যাব পৰিৱৰ্তনটো কেনেকুৱা ধৰণৰ আহিছে এতিয়া য'ৰ পৰা আনিছোঁ ঔষধটো তেওঁ কৈছে যে এইটো ভাল হ'ব মানে গছটো ভাল হ'ব আৰু যিটো আমাৰ উৎপাদন হ'ব উৎপাদনটোতো এফেকশ্যন কৰিব সেইকাৰণে দুটা বস্তু দিয়া হৈছে এটা লিকুইড আৰু এটা পাউডাৰটোৱে উৎপাদনত সহায় কৰিব আৰু যিটো লিকুইড আছে মানে পানীয় বস্তু আছে ঔষধটো সেইটোৱে কি কৰিব আমাৰ গছটো ষ্ট্ৰং কৰিব তো ৰ'দ এতিয়া অলপ টাইমৰ কাৰণে নোহোৱা হৈছে কিন্তু হ'লেও বতাহটো নাই কাৰণে ৰ'দটোৱে অলপমান গৰম কৰি থৈ গ'ল তাৰ কাৰণে অলপ গৰম লাগি আছে
এতিয়া ঘৰত যেতিয়া আমি গ'লোঁ টেংকিটো ফুল কৰি লৈ আহিলোঁ এতিয়া টুপিটোও বিচাৰি পালোঁ তাৰ কাৰণে অলপমান সেফটি হৈছে কাৰণ মূৰত যদি একো নাথাকে ৰ'দে এটেক কৰে আৰু যেতিয়া আমি ৰ'দত যাওঁ তেতিয়া মূৰত কিবা নহয় কিবা এটা দিয়াটো ভাল আৰু এতিয়া হয়তো গামোচা বান্ধিলে বেছি ভাল কিন্তু স্প্ৰে কৰাৰ সময়ত গামোচাটো বান্ধিব নোৱাৰি কাৰণ পিছফালে গামোচাটো ওলাই থাকিব আৰু স্প্ৰে মেচিনৰ কাৰণে অলপ দিগদাৰ হয় আৰু টুপিটো হ'লে বেষ্ট আৰু টুপিটো হ'লে আগফালে বাৰাণ্ডাৰ দৰে থাকিল কোনো কথা নাই এতিয়া এইটো লৈ দি তাৰপিছত কি কৰিম আৰু এতিয়া এইখিনি দি যাওঁ দি লোৱাৰ পিছত এতিয়া এইখিনি দিয়া হ'লে ৰ'দটো যদি এনেকুৱাই থাকে আজি যিমান তাপমাত্ৰা তেওঁ বঢ়াইছে যদি সেইখিনিয়ে থাকে 2 ঘণ্টাতে কাম আমাৰ হৈ যাব কাৰণ 2 ঘণ্টামান পিছত শুকাই যাব তাৰপিছত বৰষুণ দিলেও কোনো কথা নাই ইমান গৰম দিছে বৰষুণৰ কোনো নামগন্ধ একোৱেই নাই সব ঠিকে আছে পথাৰত আলিও ঠিক কৰি বান্ধি থোৱাই আছে কোনো লিকেজ নাই কৰবাত 2-এটা লিকেজ থাকিব পাৰে কেকৰাই খাল কৰাৰ কাৰণে এতিয়া আমি ইয়াতে যদি বৰষুণটো দিয়ে আমি ইয়াতে ছটিয়াই দিয়া ঔষধটো দিব পাৰিলোহেঁতেন কিন্তু কি কৰিম আৰু এতিয়া দিয়া নাই তেওঁ কিবা এতিয়া মূৰ্তি লৈছে তেওঁই জানে আৰু মানে পানী দিব খোজা নাই ইফালে বতাহটো দিব খোজা নাই খালি অকল ৰ'দেই দিছে ক'ব নোৱাৰে কি মূৰ্তি লৈছে আৰু এইবাৰ সূৰ্য দেৱতায়ো কি মূৰ্তি লৈছে ক'ব নোৱাৰো পৱন দেৱেও কি মূৰ্তি লৈছে নাজানো বতাহটো ইমান নিদিয়ে মানে যিটোহে গৰম দিছে টাউনততো গৰমেই কিন্তু আমাৰ গাঁৱতো এনেকুৱা হৈছে গছৰ তলতো বহি পাত্তা নোপোৱা হৈছোঁ মানে বিচনীলৈ কোনো কামেই নাই এতিয়া গছৰ তলত চাগে এচি লগাব লাগিব যেন পাইছোঁ আৰু লাহেকৈ যেনেকুৱাহে ৰ'দ আৰু যেনেকুৱাহে গৰম মানে ইমানেই গৰম ক'বই নোৱাৰি আৰু একদম গাতটো কাপোৰ ৰাখিবই নোৱাৰি গাত কাপোৰ ল'লেই কাপোৰটো কি হৈ যায় চামৰাৰ লগত আমাৰ ছালৰ লগত দেহৰ ছালৰ লগত মিলি যায় এতিয়া কি কৰিম আৰু এইটো আহিলোঁ এতিয়া নেক্সট টেংকিটো খালী হ'ল টেংকিটো ভৰাওঁ পুখুৰীৰ পাৰত এতিয়া এইটো টেংকিৰ পিছত আৰু ইমান ৰ'দৰ পৰা আহিলোঁ যিহেতু এতিয়া মই অলপ ৰেষ্ট ল'ব লাগে ভাইটিক দিম বুলি ভাবিছোঁ এইটো টেংকি এতিয়া টেংকিটো ফুল হোৱাৰ পিছত এতিয়া ভাইটিক দিম এতিয়া এক টেংকি মাৰি লওক কাৰণ নহ'লে আৰু দি থাকিব নোৱাৰি ইমান ৰ'দৰ পৰা আহি টেংকি ফুল কৰি এয়া আমাৰ লৈছে এতিয়া যিহে খোজকঢ়া দিছে ৰাজধানী এক্সপ্ৰেছ প্ৰথম লৈছে এইটো তেওঁৰ সেকেন্ড টেংকি মানে প্ৰথমতে আধা টেংকি দিছিলে এতিয়া এইটো ফুল টেংকি এতিয়া চাওঁ পথাৰত যোৱাৰ পিছত তেওঁ কিমান দূৰ দিব পাৰে সাৰ্ভিস কিমান দিব পাৰে ইঞ্জিনে কাম কেনেকুৱা কৰে ইমান ৰ'দত এতিয়া মই অলপ ৰেষ্ট লওঁ মানে এতিয়া ময়ো যাম পথাৰত কিন্তু মই ছায়াত বহি অলপ চাই থাকিম এতিয়া দিব এতিয়া কিমান দূৰ দিব পাৰে সেইটো গম নাপাওঁ যিহেতু প্ৰথমবাৰৰ কাৰণে তেওঁ দিছে তো ফাৰ্ষ্ট লৈছে কাৰণে ফুল টেংকি অলপমান দিম জানে এটা জোচ এটা আছে আৰু এই জোচটো কিমান দূৰ বা কিমান সময়লৈকে থাকে এইটো চাম বাৰু এতিয়া যদি ভালে থাকে এইটো ফুল টেংকি দিবৰ কাৰণে তেতিয়াতো ঠিকে আছে যদি নাই তেতিয়াহ'লেতো আৰু উপায় নাই তেতিয়া আৰু আমি চেঞ্জ কৰিব লাগিব ড্ৰাইভাৰ এতিয়া আৰম্ভ হৈছে যিহেতু এতিয়া যেনেকুৱা ধৰণে দিছে এওঁৰ নখত অলপমান ধানৰ গছ লাগি ফাটিছে বুলি কৈছে কি কৰে সিলিণ্ডাৰ কৰে নে নাই চাওঁ অলপ সময় পিছত গম পোৱা যাব এতিয়া অলপ সময় পিছত কি কৰে যদি কয় বোলে মই নোৱাৰিছোঁ আৰু তেতিয়াহ'লে তো আৰু উপায় নাই এতিয়া একফালে ৰ'দ একফালে এওঁৰ নখত ফাটিলে এতিয়া কি কৰিম আৰু ভাবিতো আছোঁ এতিয়া মোৰ কান্ধতে আহি পৰিলে আৰু উপায় নাই দিবই লাগিব হয়নে নহয় পথাৰত যিহেতু উৎপাদন কৰিবই লাগিব খেতিৰ পৰা উৎপাদন কৰাব লাগিলে এইটো স্প্ৰেড এইটোৱে বেয়া স্প্ৰে মেচিনত এইটোৱে বেয়া টাইম বহুত লাগে আৰু বস্তুটো কি হয় ছটিয়াব লগা এইটো সিলিণ্ডাৰ কৰিলে এতিয়া মই দিব লগা হৈ গ'ল এতিয়া মই দি আছোঁ আৰু এতিয়া কিমান দূৰ বেছি নাই এতিয়া এইটো টেংকি দিয়াৰ পিছত হৈ যাব আৰু একদম ওচৰত আহি পাইছোঁৱে এইটো টেংকিয়ে লাষ্ট টেংকি হ'ব আমাৰ তো লাষ্ট টেংকি যদি দিওঁ তেতিয়াহ'লে আৰু ইয়াৰ পৰা এইটো একদম ঘৰৰ ওচৰৰ যিটো আমাৰ পূব ফালৰ পথাৰ আৰু এই পথাৰটোত দি আছোঁ মানে যিটো ডবলা বুলি কয় ডবল বাকীখিনি দিয়া হ'ল এতিয়া অলপমান এক লাইনতহে ছায়া আছে কলগছৰ ছায়া পৰিছে দক্ষিণে এইটো নাই উত্তৰে কিন্তু আকৌ ৰ'দেই আছে কিন্তু যিহে ৰ'দ দিছে এতিয়া যেনে তেনে দি ইয়াৰ পৰা যাব পাৰিলেহে ৰক্ষা কাৰণ ইফালে পেটত একো নাই আৰু টেংকিটো আমি ইয়াতে দি আছোঁ এনেকৈ 14 লিটাৰ টেংকি এটা যদি আমি 14 লিটাৰ যদি ঔষধ টেংকি এটাত ভৰাই যদি আমি যাব লাগে খোজকাঢ়িব লাগে এনেকুৱা ধানৰ মাজত খালি ৰাস্তাত হ'লে কোনো কথা নাছিল কিন্তু ইফালে এক পেটলৈকে ধান গছ ওখ হৈছে ধানৰ গছৰ কণ্ডিশ্যন ঠিকে আছে কিন্তু ঔষধটো এইটোৰ কাৰণে দিয়া হ'ল যে
উৎপাদনটো বাঢ়িবই আৰু ধানৰ গছটো যাতে আৰু মজবুতি কৰে উৎপাদনটো অলপ বেছি হয়। তো আমাৰ ইয়াতে ধান 2 ধৰণৰ আছে, জহা আৰু এইটো ৰঞ্জনা আছে। 3 ধৰণৰ ধান কৰিছোঁ এইবাৰ, বংগবন্ধু, ৰঞ্জনা আৰু জহা। জহা অলপমান কৰা হৈছে কাৰণ ঘৰত খোৱাৰ কাৰণে অলপ লাগে, যোৱাবাৰ কৰা নাছিলোঁ। তো এইবাৰ অলপমান কৰা হৈছে জহাটো, কাৰণ যোৱাবাৰ কি বা হ'ল আমাৰ পানীৰ অলপ গণ্ডগোল হ'ল পথাৰত। যিটো সময়ত কৰিব লাগিছিলে সেইটো সময়ত আমি বিধানটো পাৰিলোঁ, কিন্তু যিটো পাৰাৰ পিছতেই পানীয়ে আমাৰ যিটো বিধান পাৰা ডবল সেইটো কি কৰিলে, পানীত ডুবাই দিলে। ডুবাই দিয়াৰ পিছত 2 দিন 3 দিন এনেকৈ পানীৰ তলত থাকিব লগা হ'ল। এনেকৈ আমাৰ নষ্ট হৈ গ'ল জহা ধানটো। তো যোৱাবাৰ কৰা নহ'ল, তো এইবাৰ কৰিছোঁ। এইবাৰ অলপমান ভাল হৈছে। ধানৰ গছো ঠিকেই আছে। এতিয়া ঔষধ দি অলপমান প্ৰডাকশ্যনৰ কাৰণে আৰু অলপ কৰাই দিছোঁ। বেছিতো ধান নাপামেই অলপমান কৰাৰ কাৰণে, তো কিমান দূৰ পাওঁ ঘৰত খোৱাৰ কাৰণে হৈ গ'ল আৰু। আমিতো আৰু জহা ধান বিক্ৰী কৰিবলৈ নাযাওঁ। আমি ধান বিক্ৰী নকৰোঁৱে প্ৰায়, আমাৰ ঘৰত খাওঁতেই যায়। যিখিনি ৰৈ যায় আৰু এইখিনি ৰৈ যোৱাখিনি আৰু নেক্সট পুৰণা ধান বুলি খাই দিওঁ আৰু। সকলোৱে নতুন খাই থাকে, আমি পুৰণাই খাই থাকোঁ। বিক্ৰী কৰিলে 2-3 মোন কৰিব পাৰি, কিন্তু নকৰোঁ আৰু। বিক্ৰী কৰি আৰু পিছত যদি কিনিব লগা হৈ যায় বুলি, আমাৰ একদম যিখিনি মাটি আছে হিচাপৰ কাৰণে হৈ যায় আৰু। তো সকলো কৃষক বন্ধুসকলক নমস্কাৰ জনাই আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।